আজি মই ৰূপজ্যোতি কৰ্মীক কৈছো যে হয় আপোনাৰ ডাঙৰ দায়িত্ব আছে এটা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছে আৰু আপোনালোকক কন্ডেম কৰি বাগৰাই দিয়া ৰাস্তাত মানুহ বহুত পাব আপোনালোকে যদি অকণমানো ভুল কৰে সমাজে আপোনালোকক স্বীকাৰ নকৰিব কাৰণ এই সমাজখনে চাহ জনগোষ্ঠীৰ লোকক ইমান দিন ন্যায় দিয়া নাছিল আমিয়ে ন্যায় দিয়া নাছিল চাহ জনগোষ্ঠীৰ জুমুৰ গুৱাহাটীলৈ আহিবলৈ ৭৫ বছৰ সময় ল'লে এই জনগোষ্ঠীটো কোনেও ন্যায় দিয়া নাছিল আপোনালোকে যদি হিমন্ত বিশ্ব শৰ্মাই এই ভুলটো কৰিলেহেঁতেন মই ক্ষমা খুজোতে চেজ হৈ গ'লহেঁতেন জেউৰালৈ কোনেও নাহিলেহেঁতেন কিন্তু আজি চাহ জনগোষ্ঠীৰ কাৰণে দবাবৰ কাৰণেও এটা চক্ৰান্ত চলে সেইকাৰণে মই ৰূপজ্যোতি কৰ্মীক ভাতৃ হিচাপে সদনৰ সদস্য হিচাপে মই আহ্বান জনাম যে আপুনি আৰু সংযমী হওক কাৰণ আপোনালোকৰ ওপৰত বহুত মানুহে আশাৰে বাট চাই আছে এটা নিপীড়িত জনগোষ্ঠীক আপোনালোকে প্ৰতিনিধিত্ব কৰে মই বিৰোধী দলপতি ডাঙৰীয়াকো আহ্বান জনাম যে বিষয়টো আমি দলে ইয়াত দুখ প্ৰকাশ কৰিছো সংসদক এটা পৰ্যায়ৰ তললৈকে যাব দিয়াৰ আমি কোনো পক্ষপাতি নহয় মই সদনৰ নেতা হিচাপে ইয়াত ক্ষমা প্ৰাৰ্থনা কৰিছো যে বিষয়টো এটা পৰ্যায়ৰ বাহিৰত যাব দিয়া উচিত নাছিল সদনত সিদিনাখন মই থাকিলে হয়তো ইমান দূৰলৈকে নগলহেঁতেন কিন্তু এই বিষয়বিলাকক লৈ একেবাৰে মানুহজনক প্ৰিভিলেজ আনি কন্ডেম কৰি হাউচৰ পৰা উলিয়াই দিয়া ইমান দূৰলৈকে যোৱাটোৱে তাত অলপ চভেনিজিমৰ এলিমেণ্ট এটাও কবাত মানুহে দেখা পাব সেই জনগোষ্ঠীটোৱে বেয়া পাব যে ক্ষমা খোজাৰ পিছতো কিয় ইমান লাগি আছে সেইকাৰণে মই বিষয়টো ইমানতে সামৰণি মাৰিবলৈ অধ্যক্ষ মহোদয়ক অনুৰোধ কৰিছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ